সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কৰক শিৱসাগৰ জিলালৈ বদলি। সৰ্থেবাৰী থানাত আনুষ্ঠানিকভাৱে বিদায় জনালে আৰক্ষী বিষয়াগৰাকীক। চৰকাৰী নিৰ্দেশনা অনুসৰি বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা অসম আৰক্ষীৰ উপ পৰিদৰ্শক মনোৰঞ্জন কৰক শিৱসাগৰ জিলালৈ বদলি কৰা হৈছে। এই সংক্ৰান্তত বুধবাৰে সন্ধিয়া সৰ্থেবাৰী থানাত অনুষ্ঠিত হয় আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰৰ বিদায় অনুষ্ঠান। উক্ত অনুষ্ঠানত বৰপেটা জিলাৰ সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মামনি হাজৰিকা, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰভূঞা, প্ৰবেশনাৰ উপ আৰক্ষী অধীক্ষক আনিশা বৰা উপস্থিত থাকি বিদায় আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আশীৰ্বাদ প্ৰদান কৰে। ইয়াৰ উপৰিও সৰ্থেবাৰী আৰক্ষী থানা, সৰ্থেবাৰী থানাৰ অধীনস্থ নাগৰিক সমিতি, সৰ্থেবাৰী থানা গাঁওৰক্ষী বাহিনী, সৰ্থেবাৰী প্ৰেছ ক্লাব, পঞ্চগ্ৰাম উন্নয়ন সমিতি, বেলবাৰী সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপংকৰ বৰ্মন, সাংবাদিক তথা কবি তৌফিকুৰ ৰহমান, তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মা, বিশিষ্ট ব্যৱসায়ী তথা অসমীয়া বোলছবিৰ সহকাৰী প্ৰযোজক অমৰেন্দ্ৰ ভাগৱতী, বিশিষ্ট ভায়লিন বাদক দুলাল বৈশ্য, সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পংকজ হাজৰিকাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে বিদায়ী আৰক্ষী বিষয়াগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। নিজৰ অনুভৱত সৰ্থেবাৰীত কৰ্মৰত হৈ থকা কালচোৱাৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে বিদায়ী আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰে। 2022 চনৰ 9 আগষ্টত সৰ্থেবাৰীত আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰি প্ৰায় 2 বছৰ বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ সেৱাত বৰ্তি হৈ আছিল মনোৰঞ্জন কোঁৱৰ। সৰ্থেবাৰী থানাৰ অধীনস্থ নাগৰিক সমিতিৰ সভাপতি ডালিম চন্দ্ৰ বড়ো আৰু সৰ্থেবাৰী থানা গাঁওৰক্ষী বাহিনীৰ সম্পাদক খান মহিদুল ইছলামে আঁত ধৰা অনুষ্ঠানটো গীত, কথা, কবিতাৰে জীপাল হৈ পৰে। মানে ভাবিলে কিবা আৱেগিক নিচিনা লাগে। সেইখিনি কথালৈ মনত নেপেলাই মানে প্ৰথম দিনাখনিৰ পৰা কেনেধৰণে কি কাম কৰিলোঁ বা কি ইমানখিনি হয়তো ৰিভাইজ কৰাৰ মানে এতিয়া নাহেই কথাখিনি মানে। তথাপিও মই বৰপেটা যোৱা আপোনাৰ 27 নৱেম্বৰ 2021 চনত বৰপেটা ডিষ্ট্ৰিক্টত জইন কৰিছিলোঁ। তাৰপাছতে মই কিছুদিন বৰপেটা সদৰ থানাত প্ৰায় 1 মাহ ওচৰা-ওচৰিকৈ আছিলোঁ। তাৰপাছতে মই আলুপতিচৰ থানা, ইয়াৰ হয়তো বেছিভাগেই থানাখন ক'ত আছে বুলি ক'লে মানে হয়তো কোনেও দেখি পোৱা নাই। মই তাত প্ৰায় 8 মাহ কৰ্মৰত কৰি ইয়াত আহিলোঁ 9 আগষ্ট 2022 আৰু প্ৰায় 2 বছৰ আৰু 3 দিন হ'লে 2 বছৰে হ'ব। তাৰপিছত আজি আহি পালেহি, ইয়াৰ পৰা যাব লগা হ'ল। মই আমাৰ পোনপ্ৰথমে থানাৰ ষ্টাফৰ সকলোকে ধন্যবাদ জনাইছোঁ আজি এনে এটা অনুষ্ঠান মোৰ বাবে আয়োজন কৰাৰ বাবে। লগতে আজি যিসকল লোকে মোক আহি ইমানখিনি মৰম আশীৰ্বাদ দিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। ইয়াত প্ৰথম জইন কৰাৰ পাছৰ পৰাই বহুতকেইটা চেলেঞ্জিং কামত আমি ফেচ কৰিব লগা হৈছে, আপোনালোকে গম পায়েই সকলোৱে। তাৰ ভিতৰতে আটাইতকৈ চেলেঞ্জিং কামটো হৈছে যোৱা বছৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত আমাৰ সৰ্থেবাৰীত এটা ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী হৈছিলে, যিটো কাৰ্যসূচী কোনো দিনাখনেই আমি পুলিচে ৰেষ্ট পোৱাই নাছিলোঁ। ধন্যবাদ মোক এইটো সুবিধা দিয়াৰ বাবে। আজি ফেয়াৰৱেল মিটিঙত আপোনাৰ সকলোকে লগ পাই ভাল লাগিছে আৰু মই আশা কৰোঁ মনোৰঞ্জন কোঁৱৰ এজন ভাল অফিচাৰ, তেখেতে য'তে যায় ভাল কামে কৰিব আৰু এইটোৱে ভাল তেখেতৰ কোৱালিটি আছিলে যে সকলো মানুহৰ লগত লৈ চলিছিলে, সমানে লৈ চলিছিলে, এইটো মানিব লাগিব। আৰু মিলিত হোৱাৰ সংখ্যাই প্ৰমাণ কৰে তেওঁৰ জনপ্ৰিয়তাটো। তেখেত যেতিয়া ইয়াতে যোগদান কৰিছিল আহিবৰ দিনাখনেই
মই আহি কেইটামান কথা কৈছিলোঁ, নিশ্চয় মনত আছে আজি, যে আপুনি যদি ভাল কাম কৰি ইয়াতে যাব পাৰে তো আপুনি বিদায় দিনাখন কেইজনমান মানুহ পাব, আৰু আপুনি যদি ইয়াত বিতৰ্কিত কাম কৰে যাবৰ দিনাখন কোনেও গম নাপাব আপুনি কেতিয়া যায়। মই আহিবৰ দিনাখন এই কথাটো কৈছিলোঁ, নিশ্চয় মনত আছে। গতিকে আজি ভাল লাগিছে যে একেষাৰে ক'ব পাৰি ভাতৃসম কোঁৱৰদেৱ সৎ মানুহ, একেষাৰে ক'ব পাৰি। আৰু এই সততাৰ কাৰণে মানুহৰ হৃদয়ত কিছু স্থান ল'বলৈ সক্ষম হৈছে। য'তেই যাওক উজলি থাকক। আৰু আৰক্ষীৰ পৰা আমি সেইটো বিচাৰোঁ যাতে সেই অঞ্চলটোত তেওঁৰ এখন প্ৰতিচ্ছবি ভাহি থাকে, যিখন প্ৰতিচ্ছবি পৰৱৰ্তী সময়লৈ আমি টানি থাকিব পাৰোঁ। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, নিউজ 24 এনি।